হেল্ল' নমস্কাৰ সকলোকে আজি আমি এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন প্ৰেক্টিছ কৰিম ইতিমধ্যে আসাম পুলিচ ABUBৰ ৰিটেন এক্সামৰ এডমিট কাৰ্ড ৰিলিজ কৰিছে বাকি চেনেল যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন সাবস্ক্ৰাইব কৰি ল'ব ওকে আমি কুৱেশ্যনখিনি আগবাঢ়ো প্ৰথম প্ৰশ্নটো বদমাছ ঠিক আছে 72 হৰণ 6 পূৰণ 2 প্লাছ 7 স্কয়াৰ মাইনাছ 4 ইনটু 5 সো এনে ধৰণৰ প্ৰশ্ন মই আগতে কৰিছো ইয়াত প্ৰথমতে আমি কৰিম ফৰ এক্সাম্পল ব্ৰেকেটৰ বিষয়ে যদি চাওঁ আমি দেন প্ৰথমতে এই সৰু ব্ৰেকেটটো বা সৰু বন্ধনী বুলি কওঁ দেন আহিব কাৰ্লি ব্ৰেকেট মানে মাজু বন্ধনী তাৰপিছত বৰ বন্ধনী যদি বাৰ চিন আহে ন মাত্ৰাটো এতিয়া এইটো প্ৰথমত হ'ব ঠিক আছে ফাৰ্ষ্টত তাৰপিছত এইটো তাৰপিছত এইটো সেই একেধৰণে আমি যদি সাইনৰ ক্ষেত্ৰত চাওঁ প্ৰথমতে হৰণ দেন প্লাস তাৰপিছত মাইনাস ঠিক আছে এতিয়া ইয়াতে যদি মই চাওঁ এই ব্ৰেকেটটোৰ ভিতৰৰ প্ৰথমতে কৰিম 6 দুগুণ 12 ঠিক আছে তাৰপিছত কি পাম 72 ব্ৰেকেটটো আঁতৰি গ'ল না 12 প্লাস আৰু ইয়াক স্কয়াৰ কৰি দিব ঠিক আছে 49 মাইনাস 4 ইনটু 5 এখানে ঠিক আছে এতিয়া আমি হৰণ কৰিম ঠিক আছে 12 এ 72 কেবাৰ যাব 6 বাৰ যাব প্লাস 49 মাইনাস 4 5 গুণ 20 এটা 6 plus 49 কিমান পাম 55 minus 20 आंसर কিমান পাম 35 ওকে এটো কারেক্ট হ'ব আহিবলগীয়া আসাম পুলিচ ৰিটেন এক্সামৰ কাৰণে এটো এক্সাম স্ট্যান্ডাৰ্ডৰ কুৱেশ্যন ঠিক আছে তাক বেস কৰি আমি দুটা ফুল লেংথ মক টেষ্ট প্ৰিপেয়াৰ কৰিছিলো ইতিমধ্যে বহু সংখ্যক ষ্টুডেন্টে মক টেষ্ট দিছে আৰু তেওঁলোকৰ পৰা আমি ভাল ৰেসপন্স পাইছো সো আপুনি যদি এই মক টেষ্টটো অবেল কৰিব বিচাৰে দেন তলত দিয়া নাম্বাৰ কিতাপ যোগাযোগ কৰিব পাৰে ঠিক আছে নেক্সট প্ৰশ্ন the difference between the smallest 5 digit number and the largest 4 digit number is smallest 5 digit number কোনটো হ'ব এটো ঠিক আছে কিমান 10000 আৰু largest 4 digit number ঠিক আছে smallest 4 digit number কিমান হ'ব largest বুলি ক'লে 9 ঠিক আছে এটো বি কৰি ল'ব ডিফারেন্স বুলি কৈছে না কিমান পাম 1 পাম आंसर এটো কারেক্ট হ'ব ওকে ইয়াত অড ইভেন একো দিয়া নাই ন ঠিক আছে find the roots of the given equation x square minus x minus 42 এতিয়া মই এটা কওঁ যদি এনে ধৰণৰ প্ৰশ্ন আহে দেন x সমান -6 আছে ইয়াত -9 আছে ইয়াত 8 আছে ইয়াত 6 আছে ঠিক আছে সো এই x ৰ মানটো যদি তুমি a2 বা যিকোনো এটা মানে আমি অপচন লৈ কৰিম ইয়াত যদি পাতো ঠিক আছে তেতিয়া যদি মই আনসাৰটো 0 পাও দেন হেতু এই সমীকৰণটোৰ root হ'ব প্ৰথম কথা ঠিক আছে এটা আমি জাস্ট টেস্ট কৰিছাম যদি মই ইয়াত 6 পাতো 6 পতা লগে লগে 6 স্কয়াৰ হ'ব মানে 36 হ'ব -6 -42 হ'ব সো এটো মই 0 না পাও এখানে ঠিক আছে এটা যদি -6 লও কি হ'ব স্যার -6 -6 42 6 গুণ 36 ঠিক আছে এটো মাইনাস আছে বাট স্কয়ার কৰাৰ পিছত প্লাস হৈ যাব মাইনাস মাইনাস প্লাস 6 -42 0 এতিয়া 36 plus 6 কিমান পাম 42 -42 0 মানে মই 0 পাইছো গতিকে -6 টো এই সমীকৰণটো এটা ৰুট হ'ব ঠিক আছে এতিয়া -6 টো মই পাই গ'ল নেক্সট মই -6 ক'ত আছে অকল এটাতে আছে বি টো কাৰেক্ট হ'ব তো টেস্ট কৰি চোৱা ওলাই যাব ঠিক আছে 7 square 49 -7 -42 এই দুটা প্লাস কৰিলে মই -49 পাম এফালে 49 0 এটো হৈছে প্ৰথমটো নিয়ম সেকেন্ডটো নিয়ম ডাইৰেক্ট আমি তোমাৰ পদক বিশ্লেষণ কৰিবলৈ ওলাই যাব ঠিক আছে কি আছে x square minus x minus 42 এতিয়া ইয়াক উৎপাদক বিশ্লেষণ এনালাইজ কৰিম ঠিক আছে x square minus আছে ঠিক আছে এই কোন দুটা সংখ্যা ঠিক আছে পূৰণ কৰিলে মই 42 পাম আৰু বিয়োগ কৰিলে 1 পাম ঠিক আছে 7 into 6 42 পাম আৰু 7 পৰা 6 গলে মই 1 পাম ঠিক আছে এতিয়া 1 মই এনেকৈ লিখিম 7 minus 6 x minus 42 এখানে x minus 42 ঠিক আছে
এবাৰ ইয়াত মই এড কৰি দিছোঁ ঠিক আছে x স্কোয়াৰ মাইনাছ 7x minus 6x minus 42 ইয়াৰ পৰা x কমন লম x minus 7 ইয়াৰ পৰা যদি মই 6 কমন লওঁ ঠিক আছে 6 কমন লওঁ x minus 7 এ পাম ঠিক আছে ক'ত খেলি মেলি নাই আচ্ছা ইয়াত এইটো প্লাস হ'ব হা এইটো প্লাস হ'ব তেতিয়াহে ওলাব আনসাৰ ঠিক আছে x minus 7 ইয়াত x minus 7 x plus 6 আমি কি পালো x minus 7 পালো আৰু x plus 6 পালো গতিকে ইয়াক মই এনেকৈ লিখিব পাৰো x is equal 7 আৰু plus 6 টো এফালে গ'লে minus 6 হ'ব তো এইখিনি হয়তো সকলে শিকিছে আগতে না তো ৰুট দুটা কি পালো 7 আৰু minus 6 এনেদৰে উলিয়াব পাৰো নেক্সট প্ৰশ্ন কি দিছে if the sum of the zeros of the quadratic polynomial 3x square minus kx plus 6 is 3 then the value of k is এতিয়া আমি জানো যে গুণকেইটাৰ যোগফল মানে আলফা প্লাস বিটা ধৰি ললো এই সমীকৰণটো এটা স্ট্যান্ডার্ড আছে ঠিক আছে ax square plus bx plus c is equal to 0 এটা এটা স্ট্যান্ডার্ড সমীকৰণ ঠিক আছে তো ইয়াত যদি মোক কয় শূন্য দুটাৰ যোগফল দেন minus b by a এনে ধৰণে প্ৰকাশ কৰিব পাৰো ঠিক আছে minus b by a is equal কিমান দিয়া আছে 3 দিয়া আছে এতিয়া b মান কিমান দিয়া আছে k দিয়া আছে মানে minus k দিয়া আছে সো ইয়াত ডাইরেক্ট পাতি দিম মই minus k a মান 3 আছে ঠিক আছে a টো হৈছে a এটো হৈছে b এটো হৈছে c ঠিক আছে is equal 3 তে minus মানে প্লাস যাব k by 3 হ'ব এফালে 3 আছে তে k is equal 9 k মান উলিয়াব গৈছে না ঠিক আছে k is equal 9 হ'ব এতিয়া বলে মই টেস্ট কৰি চাও আনসাৰটো শুদ্ধ ওলাইছে নাই তেতিয়ালে আমি ডাইৰেক্ট ইয়াত 3x স্কয়াৰ minus 9x plus 6 পাতিলে হৈ যাব ঠিক আছে এইটো সমীকৰণৰ পৰা তুমি x ৰ দুটা ভ্যালু পাবা ঠিক আছে ultimately answer 9 হয় ঠিক আছে ইয়াত ওলাবই next প্রশ্ন if alpha আচ্ছা আলফাটো অলপ এনেকে হ'ব লাগিছে না এটা alpha and beta are the zeros of a polynomial such that alpha plus beta is equal minus 6 and alpha into beta is equal 5 then the polynomial is সমীকৰণটো লিখিব গৈছে ঠিক আছে স্ট্যান্ডার্ড সমীকৰণটো লিখি লৈছো ax square plus bx plus c so এই সমীকৰণটোৰ দুটা জিরো আছে এটা আছে আলফা আৰু এটা আছে বিটা ঠিক আছে এটা আছে আলফা এটা আছে বিটা আলফা আৰু বিটা যেতিয়া মই এই দুটা শূন্য ঠিক আছে যোগ কৰিম আলফা প্লাস বিটা মই পাওঁ কিমান -6 আৰু যেতিয়া মই পূৰণ কৰো মই পাওঁ 5 এতিয়া মই আলফা প্লাস বিটা ইয়াক মই কি লিখিব পাৰো -b by a আৰু ইয়াক মই লিখিব পাৰো c by a ইয়াতে তোমাৰ a টো হৈছে x স্কয়াৰৰ সহগ এক বিভিন্ন ধৰণে লিয়া পাৰো বাট এটো ইন জেনাৰেল তোমাৰ তো বেসিক নিয়ম আৰু আমাৰ ক্লাস 10 ৰ কিতাপতো আছে সো এটো এপ্লাই কৰো তো c টো হৈছে তোমাৰ ধ্ৰুবক পদটো যেটো চেঞ্জ নহয় ঠিক আছে ধ্ৰুবক পদ এ মাইনাস b টো হৈছে x ৰ সহগ আৰু a টো একেদৰে x স্কয়াৰৰ সহগ এতিয়া minus b by a ঠিক আছে minus b by a is equal -6 আছে আৰু c by a is equal 5 আছে সো এই 5 টো ওপৰৰ সংখ্যা ঠিক আছে এটো লব হয় সৰি ইয়াত তলত 1 আছে ইয়াত তলতো 1 আছে গতিকে 1 মিলি আছে ঠিক আছে সো মই x স্কয়াৰ যে আছে এই a টো জায়গাত মই 1 লিখিব পাৰো মানে x স্কয়াৰ আগত একো সহগ নাহে গতিকে গতিকে অপচনত x স্কয়াৰ আগত একো সহগ নাই the c মানে একদম যেটো ধ্ৰুবক পদটো আছে c টো দিছে না সো ইয়াত 5 আহিব লাগিব 5 ইয়াতো আছে ইয়াতো আছে গতিকে এইটো অপচন হ'ব নোৱাৰে এতিয়া যদি মই চাও b টো আগত কি আহিব b টো আগত মাইনাস আহিছে মানে যেটো সমীকৰণ আছে তাত প্লাস থাকিব লাগিব প্ৰথম কথা আৰু 6 ইয়াত আছে 6 থাকিব লাগিব b টো না প্লাস আৰু মাইনাস হ'ব মাইনাস প্লাস তো মই কৈ দিম বাট b টো 6 হ'ব লাগিব কিন্তু এই দুটা অপচনত 6 নাই a টো আৰু d টো অপচন মানে এই x ৰ সহগ ঠিক আছে a টো ক্যান্সেল আমাৰ
P2 কাৰেক্ট হৈ যাব ঠিক আছে এতিয়া চোৱা ইয়াত P আগত প্লাস আছে গতিকে P আগত প্লাস থকাৰ কাৰণে ইয়াত -6 হ'ল যদি মাইনাস থকালে কি হ'ল তেন গম পালে নাই মাইনাস এটো সূত্ৰৰ মাইনাস ঠিক আছে P আগত -6 হ'ল আমি 6 পালো তেন ঠিক আছে এটা আমি পাইছো -6 মানে আলটিমেটলি B আগত প্লাস আছে ঠিক আছে এটো কাৰোবাৰ যদি কনফিউজন আছে দেন কমেন্ট সেকশনত জনাই দিব ঠিক আছে নেক্সট কোৱেশ্চন লৈ মই হে কৰি দিম মানে এক্সপ্লেইন কৰি দিম ভালকে ঠিক আছে next question two numbers are in the ratio 5:7 if their LCM is 105 what is the difference between their square okay so 5 আছে এফালে 7 আছে ঠিক আছে সংখ্যা দুটা a আৰু b আছে so 5 আৰু 7 আছে ঠিক আছে দেখে এই দুটা প্লেসত যিটো নাম্বার আহিব মানে একে নাম্বার আহিব ঠিক আছে সো সেই নাম্বাৰটো মই উলিয়াব লাগে 5 7 35 ঠিক আছে 35 এক যদি হৰণ কৰো কেবাৰ যাব তিনিবাৰ যাব ঠিক আছে তো ইয়াত মই 3 পাতিব লাগিব আৰু 3 পাতিব লাগিব গতিকে এইটো মই কিমান পালো 3 5 গুণ 15 3 7 গুণ 21 এতিয়া সংখ্যা দুটাৰ বৰ্গৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব এতিয়া 21ৰ বৰ্গ আৰু 15ৰ বৰ্গ যেটো আছে ন সো হেটো মাইনাস কৰি লো 21ৰ বৰ্গ কিমান হ'ব 4 4 1 15ৰ 2 2 5 সো আহিব 1 আহিব 2 আহিব 216 এটা আপোনালোকে সলভ কৰিব ঠিক আছে কমেন্টত জনাব next John got 30% of the maximum marks in an examination and failed by 10 marks however Paul who took the same examination got 40% of the total marks and got 15 marks more than the passing marks what were the passing marks in the examination suppose মই ধৰি লৈছো total 100 mark মানে 100% ঠিক আছে ইয়াৰে 30% পালে কোনে জন মই যে বুলি লিখি দিছে আৰু 40% পালে কোনে পল এক পি লিখিছো এতিয়া যেটো পাসিং মাৰ্কটো হেতু এই দুটাৰ মাজতে আছে আমি নাজানো কিমান আছে এতিয়া জনে 30% মাৰ্কস পাইও 10 মাৰ্কসৰ কাৰণে হি ফেল কৰিলে মানে 10 মাৰ্কস যদি হি বেছি পোৱা হলে ই পাস কৰিলে হয় ঠিক আছে হিন লাগে এতিয়া পলে 40% মাৰ্ক পালে ঠিক আছে 40% মাৰ্কস পালে মানে কি হি 15 মাৰ্কস বেছিকে পালে মানে যেটো পাসিং মাৰ্ক আছিলে তাতকে হি 15 মাৰ্ক বেছিকে পালে ঠিক আছে এতিয়া 30% আৰু 40% এই যেটো মাজৰ গ্যাপটো এটো কিমান নম্বৰৰ গ্যাপ আছে 10 যোগ 15 25 নম্বৰৰ গ্যাপ আছে সো মই 10% টু 25 লিখিব পাৰোনে 10% মান যদি 25 হয় তেনে 30% মান কিমান হ'ব আমি 100 উলিয়াব নালাগে দৰকাৰ নাই এটোৱে ক্যান্সেল পার্সেন্টৰ সাইনটো ক্যান্সেল হ'ব okay 3.75 মানে 30%ৰ মান 75 একদম একচুয়াল মাৰ্কটো ঠিক আছে এতিয়া মোক সুধিছে কি উত্তীৰ্ণ নম্বৰ কিমান আছিল মানে কিমান পালে পাস কৰিব সো 75 পাই আছে ই আৰু 10 পোৱা লগে লগে ই পাস কৰি যাব সো 75 প্লাস 10 মানে 85 পাব লাগিব তেতিয়া পাস কৰিব অপচন বি টু কাৰেক্ট হ'ব বুজিবাল না হবলে এটো এজ ৰিলেটেড প্ৰশ্নটো আপোনালোকে কমেন্ট সেকশনত জনাব হা বহুত কৰিছে নবা okay so A B and C individually can do a work in 10 days 12 days 15 days respectively if they start working together the number of the days required to finish the work is given the name so eto A eto B eto C ই 10 দিনত কমপ্লিট কৰে ই 12 দিনত ই 15 দিনত so এই তিনিটাৰ যদি মই এলসিএম লম কিমান পাম 60 পাম 10 60 ছবাৰ 12 5 বাৰ 15 4 বাৰ so এইটো 654 এইটো আছে তেওঁলোকৰ এফিচিয়েন্সি মানে কাৰ্য কৰা ক্ষমতা ঠিক আছে এতিয়া একেলগে বুলি কৈছে না মানে গুটেকিটা এফিচিয়েন্সি আমি প্লাস কৰিম 6 পাছে 11 11 আছে 15 গতিকে এদিনত 15 ইউনিট কে কাম কৰিব তিনটাই মিলাই পেলে গতিকে 60 ইউনিটৰ কাম আছে এদিনত যদি 15 ইউনিট কে যায় তো 60 ইউনিটৰ কামটো কমপ্লিট কৰিবলৈ 4 দিন লাগিব গতিকে 4 গুণ 60 বুজি পালে ওকে A train travel at a speed of 35 km for the first 10 minutes and at a speed of 20 km per hour for the next 5 minutes.
the average speed of the train for the total 15 minutes গতিকে আমি জানো average speed for total distance তলত total time ঠিক আছে এতিয়া total time দিটো আছে 15 মিনিট আৰু এটা বস্তু ইয়াত সব কিলোমিটাৰ পাৰ আৱাৰ আছে ইয়াত মিনিটত আছে ঠিক আছে গতিকে আমি মিনিটটো ঘণ্টালৈ নিব লাগিব মানে আৱাৰলৈ নিব লাগিব the total distance so a2 speed a2 time কত গ'ল a2 so a দুটা যদি পূৰণ কৰোঁ মই ডিসটেন্সটো পাই যাম মানে d1 টো পাই যাম again 20 কিলোমিটাৰ পাৰ আৱাৰ এই স্পিড পৰ এই টাইমটো পূৰণ কৰিলে মই d2 পাই যাম ঠিক আছে এই d1 plus d2 হল টোটাল ডিসটেন্স ঠিক আছে 35 into 10 মিনিটস আছে না ইয়াক মই ঘণ্টালৈ নিব লাগিব 60 হৰণ কৰিব লাগিব ঠিক আছে প্লাস 20 into 5 মিনিট মানে টোটাল টাইম ইয়াক মই ঘণ্টা লাগছে ঠিক আছে তে মই একো নকৰো কি পাম 35 into 10 মানে 350 60 plus 100 তলত 60 মই কটাকটি কৰা নাই কাৰণ আছে 15 by 60 এটা যদি মই কটাকটি কৰো অলপ খেলি মেলি যাব যোগ কৰোঁ ঠিক আছে এটা 60 আছে সিম্পলি আমি ওপৰটো প্লাস কৰি দিম কিমান পাম 450 পাই যাম ঠিক আছে 450 তলত 60 থাকিব ওপৰত 15 আছে এটা 60 পাম তো ইয়াক যদি মই কৰো 450 তলত 60 এটো ওপৰলৈ লৈ গলে লুটি খাই যাব ঠিক আছে ওপৰত 60 তলত 15 থাকিব 60 cancel 15 ইয়াক 30 পাই যাব Next question, the average of the three numbers is 77. The first number is twice the second, and the second number is twice the third, and the first number. So, yate ki kaise second number is twice the third. A third number to my x third ratio. It is second ase. Okay. Third number to x third ratio it is second number it is first number ঠিক আছে second number কি হয় twice x হ'ব আৰু first number to second number to দুগুণ ঠিক আছে মানে 4x হ'ব এতিয়া আমি তিনটা নম্বৰ পাই গ'ল এতিয়া আমি জানো যে গড় কেনেকৈ উলিয়াও ওপৰত মুঠ সংখ্যা কিটাৰ যোগফল তলত মুঠ সংখ্যা ঠিক আছে মানে ওপৰত 4x plus 2x plus x তলত তিনটা নাই জানো 3 is equal 77 এটা মোক ফার্স্ট নাম্বারটা ফুটিছে ঠিক আছে ইয়াত মই আউট সিস্টেমত কৰিব পাৰো ঠিক আছে এই দুটা আনসার হ'বই না কাৰণ এই দুটা 4 হৰণ না যায় প্ৰথম কথা 132 হ'ব পাৰে 148 হ'ব পাৰে 4 3 গুণ 12 4 7 28 ওকে চাও ইয়াত কেন পাম 4 2 6 6 কে 7 7x is equal 77 into 3 পূৰণ কৰিব নালাগে হা এতিয়া আমি জাস্ট হৰণ কৰিম মই আতে 77 কে 11 পৰা যাব x is equal 33 x সমান 33 পালো ফার্স্ট নাম্বার মানে কি এটো x এর জায়গায় 33 বহাই দিম into 4 4 3 গুণ 12 4 3 গুণ 12 একে 13 ঠিক আছে 132 आंसर হ'ব ঠিক আছে সো ইয়াতে মই a আৰু b টো কি কাৰণে নহয় বুলি কলো কোনে কাৰণ যেটো মই x ৰ মান পাম তাক মই 4 ৰে পূৰণ কৰিব লাগিব ঠিক আছে 4 ৰে পূৰণ কৰাৰ পিছত যেটো পাম আলটিমেটলি তাকো 4 ৰে হৰণ গৈ থকা না জানো সো যেটো নম্বৰ পাম হেতু 4 হৰণ যাব লাগিব ঠিক আছে 77 4 হৰণ যায় নে না যায় 98 কো না যায় 132 ইয়াকো যায় 3 গুণ 12 3 গুণ 12 33 বাৰ 148 কো যায় এই কাৰণে মই উলিয়াই ললো ওকে নহলে যদি এটা অপচন উলাই থাকে তেতিয়ালে টিক মাৰি দিলো ঠিক আছে বাকি মক টেস্ট কৰি কি টাইম পাব ঠিক আছে ধুনীয়াকৈ আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰক এক্সামটোৰ কাৰণে তেতিয়াহে এটা ভাল ফলাফল লাভ কৰিব সক্ষম হ'ব কাৰণ মক টেষ্ট কৰিব লাগিব প্ৰেক্টিচ কৰিবই লাগিব ওকে সো ভিডিওটো যদি চাই ভাল পালে দেন লাইক কৰিব আৰু কমেন্টত আনসাৰটো জনাব যিমানখিনি কুৱেশ্যন আপোনালোকক কৰিব দিয়া আছে বাকি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওকে
বাকী মক টেষ্টৰ ৰিগাৰ্ডিং কিবা যদি ডাউট থাকে তেন্তে তলত দি থোৱা নাম্বাৰকেইটা আপোনালোকে কণ্টেক্ট কৰক 9101788117 এইটো নম্বৰ আছে আৰু বাকী এইটো নম্বৰত আপুনি কণ্টেক্ট কৰি পেলাই মক টেষ্টকেইটা ল'ব পাৰিব ঠিক আছে থেংক ইউ